বৰপানী নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত ৰহাৰ চিউগুৰি গাঁৱত সৃষ্টি হৈছে প্ৰলয়ংকাৰী বানৰ সংহাৰী ৰূপত ক্ষতিগ্ৰস্ত গাঁওখনৰ খেতিপথাৰ বড়ো ধানৰ খেতি চপোৱাৰ পূৰ্বেও অহা বানৰ ফলতেই এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত পশুধনৰ খাদ্যৰ বাবে ওখ ঠাইৰ পৰা নাৱেৰে যোগান ধৰিবলগীয়া হৈছে ঘাঁহ বছৰৰ প্ৰথমটো বানৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যেৰে গাঁওবাসী নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আৰু এই সন্দৰ্ভত সামগ্ৰিক পৰিৱেশ দেখুৱাব সাংবাদিক অসীম চেত্ৰীয়ে বৰপানী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে যে যি ৰহাৰ চিউগুৰি গাঁও আৰু চিউগুৰি গাঁও কিন্তু বৰ্তমান প্লাবিত হৈ পৰিছে মই সামগ্ৰিক পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আছে নয়নক দেখাবলৈ আহ্বান জনাইছো যে এয়া ৰহাৰ যি বসুন্ধৰী চিউগুৰি গাঁও আৰু চিউগুৰি গাঁৱত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান যি খেতি পথাৰকে আদি কৰি আচলতে সকলো প্লাবিত হৈ পৰিছে বা পানীত ডুব গৈছে আৰু এয়া বৰপানী নৈ আচলতে যি বাঢ়নী পানী সেই বাঢ়নী পানী আচলতে এইদৰে সকলো যি খেতি পথাৰ ডুব গৈছে কিন্তু যদিও ঘৰসমূহ ওলাই আছে বা ঘৰসমূহত পানী সোমাব পৰা নাই ভেটি ডাঙৰ ওখ বাবে কিন্তু ইতিমধ্যে যি বড়ো ধানৰ খেতি আছিলে এই লোকসকলৰ বড়ো ধানৰ খেতি কিন্তু যথেষ্ট ক্ষয়সাধন হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ঘৰ চিউগুৰি গাঁৱত আৰু কিমান কেনেকুৱা ক্ষতিগ্ৰস্ত হৈছে আমাৰ ধ্বংস হৈছে আৰু ক'বলৈ নাই মই চিন্তা কৰি আছো কেনেকৈ কি কৰিম না কৰিম নৌকা নাই কেনেকৈ ধান কৰিম ধান কেইটা পানীৰ তলত গৈছে কেনেকৈ কৰিম সেইটো চিন্তা আমি সবেই কৰি আছো বড়ো ধানৰ খেতি চপাব নাপালে নেপাওঁ কাটিব নোৱাৰিলে কিমান বিঘা আমাৰ 20 বিঘা মান মাটি আছে আমি 5 বিঘা মান উঠাইছো আৰু সব কেইটা পানীৰ তলত গৈছে 15 বিঘা মাটিৰ ধান পানীৰ তলত আৰু পশুধনসমূহ গৰু ছাগলী কি কৰিম এতিয়া ঘৰত কেইটা আছে কেইটা পাহাৰত উঠাইছো এনেকে কৰি আছো নিশ্চয়কৈ আচলতে আৰু এটা পৰিৱেশ মই দেখাই ল'ব বিচাৰিছো যে পশুধন যিহেতু চাৰিওফালে পানী আচলতে ঘৰসমূহত পশুধনসমূহ বন্দী হৈ আছে আৰু পশুধনৰ বাবে এইদৰে আচলতে ঘাঁহ কাটি নাৱৰ জৰিয়তে পশুধনক যোগান ধৰিব চেষ্টা কৰিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেধৰণৰ আচলতে পশুধনসমূহ এতিয়া লঘোণে আছে হয়তো ক'ৰ পৰা ঘাঁহ আনিছে চাপৰমুখ বিলৰ পৰা কেনেকুৱা কি হৈছে এতিয়া মানে গৰু এতিয়াতো পাহাৰত আনিছো যেনে তেনে আৰু এই ধান বিলাক 3.5 বিঘা মাটিৰ তলত গৈছে এতিয়া গৰুৰ ফালেও আছে এতিয়া ধানৰ ফালে এতিয়া কেনেকা যাম